ধিং সমষ্টিৰ প্ৰতিটো পঞ্চায়তে মনোৱাৰ হুছেইন ফাৰুকীৰ ব্যাপক নিৰ্বাচনী তৎপৰতা কংগ্ৰেছৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ধিং সমষ্টিত দিনে নিশাই সক্ৰিয় হৈ আছে কংগ্ৰেছ নেতা মনোৱাৰ হুছেইন ফাৰুকী। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰ কৰি ধিং সমষ্টিত কংগ্ৰেছ দলৰ ভিতৰত প্ৰাৰ্থিত্বক লৈ চৰ্চা ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। এনে পৰিস্থিতিত সমষ্টিৰ প্ৰতিটো পঞ্চায়ত আৰু অঞ্চলত নিয়মিতভাৱে নিৰ্বাচনী তৎপৰতা চলাই অহা মনোৱাৰ হুছেইন ফাৰুকীৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে। ৰাইজৰ মাজত শক্তিশালী গণভিত্তি গঢ়াৰ লক্ষ্যৰে পঞ্চায়ত পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈ দলীয় কৰ্মীসকলৰ সৈতে নিয়মিত মত বিনিময় সংগঠন শক্তিশালীকৰণ আৰু ঘৰে ঘৰে সংযোগ স্থাপনৰ জৰিয়তে মনোৱাৰ হুছেইন ফাৰুকীয়ে এক সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰি আহিছে। বিগত প্ৰায় 15 বছৰ ধৰি AIUDFৰ দখলত থকা ধিং সমষ্টিত এইবাৰ কংগ্ৰেছৰ সাংগঠনিক ভেটি পুনৰ মজবুত কৰাৰ লক্ষ্যৰে মনোৱাৰ হুছেইন ফাৰুকীৰ অবিৰত তৎপৰতাই ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। স্থানীয় ভোটাৰ ৰাইজৰ মাজত মনোৱাৰ হুছেইন ফাৰুকীক এজন বিশ্বাসযোগ্য সহজলভ্য আৰু মাটিৰ লগত ঘনিষ্ঠভাৱে জড়িত নেতা হিচাপে গণ্য কৰা দেখা গৈছে। এইবাৰ ধিং সমষ্টিত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মনোৱাৰ হুছেইন ফাৰুকীৰ নাম আগশাৰীত উঠি অহাক লৈ সমষ্টিত ৰাজনৈতিক চৰ্চা অধিক তীব্ৰ হৈ উঠিছে। আপোনালোকে চাই আছে MD 365। আমাৰ ধিং সমষ্টিৰ অন্তৰ্গত বেচামাৰী অঞ্চলত আজি মই কংগ্ৰেছ দলৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছোঁ। মানুহৰ লগত লগ কৰি আছোঁ, মানুহৰ দোৱা আশীৰ্বাদ বিচাৰি আছোঁ। আচলতে ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পাইছোঁ। ৰাইজে সকলোৱে সমৰ্থন কৰি আছে আৰু আগন্তুক 2026 চনৰ যিটো নিৰ্বাচন হ'ব, আমাৰ আচলতে ধিং সমষ্টিটো কংগ্ৰেছেই জয়যুক্ত হ'ব। গোটেই সমষ্টিটো কংগ্ৰেছময় হৈ আছে আৰু ৰাইজে ব্যাপক সঁহাৰি দিয়া আমি পৰিলক্ষিত। লক্ষণ আপুনি চিন্তা কৰক, যদি যিটো দলৰ পৰা প্ৰাৰ্থী বেছি হয় তাৰ অৰ্থটো এইটোৱেই যে এই দলৰ অৱস্থাটো ভাল। গতিকে প্ৰাৰ্থী নিৰ্বাচনটো হাইকমাণ্ডে কৰিব, যাক উপযুক্ত বুলি ভাবে তেওঁকেই দিব আৰু যাক দিয়ে আমাৰ দায়িত্ব থাকিব তেওঁক জয়যুক্ত কৰোৱাটো। গতিকে সেইটো কংগ্ৰেছ দলৰ আমাৰ যিসকল সৈনিক আছে তেওঁলোক প্ৰস্তুত হৈ আছে যুঁজটো দিবলৈ। গতিকে আমাৰ নিশ্চিতভাৱে কংগ্ৰেছৰেই ভাল হ'ব আগন্তুক 26 চনত। ৰাস্তা ঘাট ঘূৰি পেলাই আমি যিটো দেখিছোঁ অৱস্থা, প্ৰথম কামেই ৰাস্তা ঘাট হ'ব। আচলতে সমস্যা বহুত আছে, এতিয়া ক্ৰম হিচাপত ক'বলৈ গ'লে অলপ অসুবিধা হয়, কিন্তু মই ভাবিছোঁ ৰাস্তা ঘাটটো প্ৰথম পৰিব। ইয়াৰ পিছত যিটো নিবনুৱা সমস্যা আছে, আমাৰ নিবনুৱা বুলি ক'লে অশিক্ষিত আছে, শিক্ষিত আছে, গতিকে দুয়োটাই পৰিব। নিবনুৱা সমস্যা আছে। ইয়াৰ পিছত আমাৰ আৰু এটা প্ৰধান সমস্যা আছে, আমাৰ স্বাস্থ্যৰ সমস্যা। যিটো এতিয়া ধৰক য'ত হস্পিটেল লাগে তাত হস্পিটেল নাই, য'ত হস্পিটেল আছে তাত ষ্টাফ নাই, য'ত ষ্টাফ আছে তাত ডক্টৰ নাই, য'ত ডক্টৰ আছে তাত পৰীক্ষাগাৰ নাই। আমি সেই 25-30 কিলোমিটাৰ আঁতৰত গৈ আমি পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয়। ইয়াৰ পিছত শিক্ষাৰ সমস্যা আছে, যে শিক্ষক কম, আমাৰ ছাত্ৰ ছাত্ৰী বহুত বেছি, তাৰ পৰা ট্ৰেন্সফাৰ কৰাই গুচি গ'ল। এইটো কিবা এটা কাৰণত গুচি গ'ল তেওঁলোকে, আৰু হেডমাষ্টাৰৰ পাৰ্মিশ্যন কিয় দিলে সেইটো নাজানো, কিন্তু 300-400 ছাত্ৰ ছাত্ৰীৰ মাজত এজন শিক্ষক বা দুজন শিক্ষক আছে, এইটো এটা সমস্যা। ইয়াৰ পিছত গৰাখহনীয়া সমস্যা, বানপানীৰ সমস্যা এইবিলাক আছেই। গতিকে সেইবিলাক সমাধান কৰাৰ চেষ্টা কৰা হ'ব।